হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আমি আজি গৈ আছোঁ গুৱাহাটীলৈ। মা আৰু দেউতাৰ চেকআপ এটা আছিলে আৰু চেকআপ কৰি আমি ভাবিছিলোঁ যে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাম বুলি। গুৱাহাটীৰ ট্ৰেফিক জামৰ কথাটো ক'বই নালাগে, চবেই জানে আৰু। মা দেউতাক চেকআপ কৰি হোৱাৰ পিছত আমাৰ অলপ ভোক লাগিল, চ' আমি ভাবিলোঁ যে কিবা এটা খাই লওঁ। সেইকাৰণে KFCৰ পৰা বাৰ্গাৰ আৰু ফ্ৰাইজ তেনেকৈ অৰ্ডাৰ কৰি পেলাই আমি খাই ল'লোঁ। আৰু মায়ে জালমুড়িও কিনি আনিছিলে, চ' আমি জালমুড়িও খালোঁ। তাৰপিছত আমি ভাবিলোঁ যে কলাক্ষেত্ৰলৈকে যাওঁ বুলি, কাৰণ শ্বহীদ স্মাৰক ক্ষেত্ৰ 6টা বজাৰ পিছত বন্ধ কৰি দিয়ে। সেইকাৰণে আমি ভাবিলোঁ যে কলাক্ষেত্ৰলৈকে যাওঁ। কলাক্ষেত্ৰলৈকো আজি বহুত দিনেই হ'ল, বহুত বছৰেই হ'ল নোযোৱা। পৰিৱেশটো বহুত বেছি শান্তিদায়ক আৰু মনটো ফ্ৰেছ লাগি গৈছিলে। সোমাই পৰিৱেশটো ইমান বেছি ভাল লাগিছে, আগৰ দিনলৈ মনত পৰি গৈছে। আগতে যে সৰুতে মা দেউতাৰ লগত গৈছিলোঁ, সেইবিলাক দিনলৈ মনত পৰি গৈছে। বাৰু আগৰ নিচিনা নাই বাৰু, এতিয়া বহুতবিলাক চেঞ্জ কৰিলে। এয়া চাওকচোন, আমাৰ অসমীয়া সংস্কৃতিৰ খোল, তাল, পেঁপা, গগনা, বাঁহী এইবিলাক বস্তু ইমান ধুনীয়াকৈ সজাই থৈছে। সকলোবোৰ বস্তু ভালকৈ এক্সপ্ল'ৰ কৰিবলৈ নাপালোঁ, কাৰণ ঘৰলৈ অহা সময় হৈছিল। পিছে আপোনালোক কিমান দিন হ'ল কলাক্ষেত্ৰলৈ নোযোৱা? আৰু যদি যোৱা নাই বহুত বছৰে, তেনেহ'লে যাব। বহুত বেছি ভাল লাগিল আৰু বহুত কিবা কিবি চেঞ্জো কৰিলে। এইটো ভিডিঅ' আচলতে মই জানুৱাৰী মাহতে শ্বুট কৰিছিলোঁ, কিন্তু মই এতিয়াহে আপলোড কৰিছোঁ, কাৰণ তেতিয়া সময়ো পোৱা নাছিলোঁ ভিডিঅ' দিবৰ কাৰণে। ঘৰলৈ উভতি অহাৰ সময়ত মই মাক ক'লোঁ যে ভিডিঅ' এটা শ্বুট কৰিবলৈ, কাৰণ আমি যাবই হ'ল আৰু বেছি এক্সপ্ল'ৰ কৰিবলৈ নাপালোঁৱেই। মোৰ যাবলৈ মন নাছিলে, কিন্তু যাব লাগিবই, উপায় নাই। এয়া চাওকচোন, চব চাইডে কেনেকৈ ফ্লাৱাৰ্ছবোৰ ৰুই থৈছে, আৰু য'ত ফ্লাৱাৰ্ছ থাকে তাত পৰিৱেশটো ভাল লাগে আৰু দেখাটো ইমান বেছি ভাল লাগিছিল, কাৰণ চাৰিওপিনে চব ফুলবিলাক ৰুই থৈছিলে। বাপেক আৰু জীয়েকহঁতৰ কথা কেতিয়াও শেষ নহয়, সেইটো কাৰণে দেউতাৰ লগত কথা কিছুমান ডিছকাছ কৰি এয়া আমি আহি আছিলোঁ, আৰু মায়ে ভিডিঅ' শ্বুট কৰি আহি আছে। মই পাহৰিছিলোঁৱে যে মই মাইক ভিডিঅ' শ্বুট কৰিবলৈ দিছিলোঁ। এয়া আমি কথা পাতি মেইন গেট পাই গ'লোহি। মেইন গেট মানে যিখনেদি এক্সিট হয়, সেইখন আমি পাই গ'লোহি। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে। এয়া আমি ঘৰলৈ উভতিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু বেলেগ ভিডিঅ'জবোৰ পাবৰ কাৰণে। তেতিয়ালৈকে বাই বাই।